নমস্কাৰ স্বাগতম জনাইছো সকলোকে এডুকেশ্যন হাব চেনেললৈ আমি নৱমমান শ্ৰেণীৰ ভাৰতৰ ৰাজনৈতিক দল পাঠটোৰ পাঠভিত্তিক আলোচনা কৰি আছিলোঁ ইয়াৰ পূৰ্বতে এটা ভিডিঅ' নৱমমান শ্ৰেণীৰ ৰাজনৈতিক দলৰ আমি পাঠভিত্তিক আলোচনাৰ প্ৰকাশ কৰিছিলোঁ ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব ভিডিঅ'টো চাব পাৰিবা আজি পাঠভিত্তিক আলোচনাৰ দ্বিতীয় অংশ পৰৱৰ্তী সময়ত আমি ইয়াৰ পিছৰ অংশখিনিৰ ভিডিঅ' প্ৰভাইড কৰিম আমাৰ চেনেলত একেবাৰে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই দিবা আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আমি নৱমমান শ্ৰেণীৰ ভাৰতৰ ৰাজনৈতিক দল পাঠটো আলোচনা কৰি আছিলোঁ ইয়াৰ পূৰ্বতে এই পাঠটোত আলোচ্য কৰিবলগীয়া বিষয়সমূহৰ বিষয়ে মই আলোচনা কৰিলোঁ লগতে ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিম ভাৰতৰ ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক দল বুলি কওঁতে বৰ্তমান সময়ত থকা ৰাজনৈতিক দলসমূহৰ নাম আমি ইতিমধ্যে পূৰ্বৰ ক্লাছত কৈছোঁ আমি জানিব লাগিব যে ভাৰতত ৰাজনৈতিক দলৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল কেনেকৈ হৈছিল ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এই দলটো গঠন কৰা হৈছিল 1885 চনত এই দলটো গঠন কৰাৰ ক্ষেত্ৰত একদম মুখ্য ভূমিকা গ্ৰহণ কৰিছিল এজন ব্যক্তিয়ে সেইজন হৈছে এলেন অক্টোভিয়ান হিউম তেওঁ এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া আছিল এতিয়া ICS বিষয়া বুলি কওঁতে আমি হয়তো বহুতেই বুজিবলৈ অসুবিধা পাইছোঁ তোমালোকে UPSC পৰীক্ষাৰ বিষয়ে শুনিছা এই UPSC পৰীক্ষাটো এটা হৈছে চেণ্ট্ৰেল লেভেলত পতা এটা প্ৰশাসনিক পৰীক্ষা তাৰ পৰা ICS হয় যিটো ইণ্ডিয়ান চিভিল সাৰ্ভিস বুলি কোৱা হয় তেনে এজন বিষয়া আছিল এলেন অক্টোভিয়ান হিউম সেই এলেন অক্টোভিয়ান হিউমে সেই সময়ত কংগ্ৰেছ দলৰ গঠন কৰাৰ ক্ষেত্ৰত মুখ্য অগ্ৰণী ভূমিকা লাভ কৰিছিল বুলি কোৱা হয় সেই সময়ত যেহেতু ভাৰতবৰ্ষখন ব্ৰিটিছৰ শাসনত আছিল সেই সময়তে তেওঁলোকৰ দৰে ব্যক্তিসকলে কংগ্ৰেছ দলৰ জন্ম দিছিলে 1876 চনত SN বেনাৰ্জী নামৰ অৰ্থাৎ সুৰেশ চন্দ্ৰ বেনাৰ্জী বুলি এজন ব্যক্তি আছিলে সেই সুৰেশ চন্দ্ৰ বেনাৰ্জীয়ে কি কৰিছিলে দি ইণ্ডিয়ান এছ'চিয়েশ্যন নামৰ এটা ৰাজনৈতিক দল গঠন কৰিছিলে যেটো পৰৱৰ্তী সময়ত ৰাজনৈতিক দল বুলি কোৱা হোৱা নাছিল মন কৰিবা যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল আৰু 1876 চনত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল বহুতে দি ইণ্ডিয়ান এছ'চিয়েশ্যনক ৰাজনৈতিক দল বুলি ক'ব খোজে যদিও পৰৱৰ্তী সময়ত ই কিন্তু ৰাজনৈতিক দল নহয় ৰাজনৈতিক সংগঠন হিচাপেহে পৰিচিত হৈছিল গতিকে দি ইণ্ডিয়ান এছ'চিয়েশ্যন ৰাজনৈতিক দল নহয় ই এটা ৰাজনৈতিক সংগঠন যদি ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক সংগঠন বুলি সোধে তেতিয়াহ'লে দি ইণ্ডিয়ান এছ'চিয়েশ্যন হ'ব আৰু সেইটো গঠন কৰা হৈছিলে 1876 চনত এতিয়া এইখিনি মন কৰিবা যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিজন কোন ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতিজন হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী যিটো তোমালোকক মই অকমান আগতে কৈছিলোঁ তেখেতৰ নামটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী তেওঁ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ঠিক আছে তো আমি ইয়াৰ পিছতে অকমান বুজিব লাগিব পিছলৈ যে ভাৰতৰ জাতীয় কংগ্ৰেছ গঠন হোৱাৰ পৰৱৰ্তী সময়ছোৱাৰ বিষয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হ'ল তাৰ পিছত বিভিন্ন সময় বিভিন্ন ধৰণৰ অজুহাত আহিল বিভিন্ন ধৰণৰ দল গঠন কৰা হ'ল প্ৰথমে গম পালো যে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হ'ল দ্বিতীয়টো দল আছিলে ভাৰতবৰ্ষত দ্বিতীয়টো যিটো দল গঠন কৰা হৈছিলে সেইটো হৈছে মুছলিম লীগ 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিলে মুছলিম লীগ প্ৰধানতঃ যিসকল মুছলিম ধৰ্মৰ ব্যক্তি আছিল মুছলিম ধৰ্মৰ ব্যক্তিসকলে তেওঁলোকৰ যিবোৰ প্ৰয়োজনীয়তা যিবোৰ অধিকাৰ তাক অগ্ৰাধিকাৰ দি মুছলিম দল গঠন কৰা হৈছিল বা মুছলিম লীগ গঠন কৰা হৈছিল চনটো মনত ৰাখিবা 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল যেতিয়া মুছলিম লীগ গঠন কৰা হৈছিল সেই সময়ত পৰৱৰ্তী সময়ত আকৌ হিন্দুসকলেও কি কৰিছিলে 1916 চনত হিন্দু মহাসভা গঠন কৰিছিলে যেটো মুছলিম লীগ গঠন হৈছিলে মুছলিমসকলৰ অধিকাৰ বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্তব্য অধিকাৰ দায়িত্ব সেই সমূহৰ ওপৰত অগ্ৰাধিকাৰ দি মুছলিম লীগ গঠন কৰা হৈছিলে তেওঁলোকক প্ৰাধান্য দিয়া হৈছিলে গতিকে হিন্দু মহাসভা পৰৱৰ্তী সময়ত 1916 চনত গঠন কৰা হৈছিলে তাৰ মানে আমি বুজি পালো যে প্ৰথমটো দল আছিল ভাৰতৰ জাতীয় কংগ্ৰেছ 1885 লিখি ৰাখিবা দ্বিতীয়টো দল হ'ল মুছলিম লীগ 1906 তৃতীয়টো দল হ'ল হিন্দু মহাসভা 1916 আৰু চতুৰ্থটো দল আছিল স্বৰাজ পাৰ্টিটো গঠন কৰা হৈছিল বিভিন্ন ধৰণৰ অজুহাত লৈ এইখিনি তোমালোকক মই বুজাই দিব লাগিব যে বিভিন্ন ধৰণৰ অজুহাতত স্বৰাজ দল গঠন কৰা হৈছিল যেহেতু বিভিন্নটা দল গঠন হৈ গৈছিল ইতিমধ্যে প্ৰথমে জাতীয় কংগ্ৰেছৰ পৰা বিভিন্ন সময়ত মানুহ কিছুমান ওলাই আহি পেলাই বিভিন্ন ধৰণৰ দল গঠন কৰিছিল 1922 চনত চিত্ৰৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত জন্ম হোৱা এই দলটো পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সামিল হয় তাৰ মানে স্বৰাজ পাৰ্টি যেটো গঠন কৰা হৈছিল সেইটো গঠন হৈছিল 1922 চনত
ব্যক্তিকেইজন কোন আছিলে ইয়াৰ মুখ্য অগ্ৰণী ভূমিকা লোৱা ব্যক্তিকেইজন আছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু মতিলাল নেহেৰু কোন হয় তোমালোক সকলোৱে জানাই জৱাহৰলাল নেহেৰুৰ পিতৃ গতিকে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু একলগ হৈ এই স্বৰাজ পাৰ্টি গঠন কৰিছিলে পৰৱৰ্তী সময়ত তেওঁলোকে জাতীয় কংগ্ৰেছৰ লগত শামিল হৈছিলে এখন যিখন চিত্ৰ দেখিছা এখন সৰ্বভাৰতীয় মুছলিম লীগৰ চিত্ৰ আছিলে ইয়াতে তেওঁলোকে যিখন পতাকা উৰাই আছে নিশান যোনখন লৈছে সেইখন হৈছে আৰবী ভাষাত লিখা আছে পৰৱৰ্তী সময়ত যিবোৰ দল গঠন কৰা হৈছিলে সেইবোৰ ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমটো বাওঁপন্থী দল যিটো আমি লেফটিষ্ট বুলি কওঁ তোমালোকে হয়তো শুনিছা মা দেউতাৰ মুখত লেফটিষ্ট পাৰ্টি বুলি কোৱা বাওঁপন্থী যোনটো দল আছিলে সেইটো হৈছে ভাৰতৰ সাম্যবাদী দল সেই সাম্যবাদী দলটো গঠন কৰা হৈছিলে 1924 চনত এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট ভাৰতৰ সাম্যবাদী দলটোৰ গঠন অৰ্থাৎ ভাৰতৰ প্ৰথমটো বাওঁপন্থী দল কি আৰু ইয়াৰ কেতিয়া গঠন কৰা হৈছিলে সেইটো হৈছে ভাৰতীয় সাম্যবাদী দল আৰু 1924 চনত এই দলটো প্ৰধানতঃ এজন ব্যক্তিৰ আদৰ্শক কেন্দ্ৰ কৰি গঠন কৰা হৈছিল সেইজন হৈছে কাৰ্ল মাৰ্কস তোমালোকক এতিয়া কাৰ্ল মাৰ্কসৰ বিষয়ে ভালকৈ নালাগে কাৰণ পিছৰ পৰ্যায়ত তোমালোকে কাৰ্ল মাৰ্কসৰ সবিশেষ পঢ়িবই লাগিব গতিকে তোমালোকে কেৱল জানি থোৱা যে সাম্যবাদী দলৰ যিজন সমৰ্থন কৰিছিল যিটো আদৰ্শ আগবঢ়াইছিলে সেইজন ব্যক্তিয়ে হৈছে কাৰ্ল মাৰ্কস গতিকে পঞ্চমটো দলেই হৈছে ভাৰতীয় সাম্যবাদী দল আশা কৰিছোঁ তোমালোকে এখন চাৰ্ট নোট বহীত এখন চাৰ্ট হিচাপে বনাই লৈছা প্ৰথম দল দ্বিতীয় দল তৃতীয় দল চতুৰ্থ দল আৰু পঞ্চম দল গতিকে পঞ্চম দলটো তোমালোকে গম পালা যে 1924 চনত গঠন কৰা হৈছিলে আৰু সেই দলটোৰ নাম হৈছে সাম্যবাদী দল পৰৱৰ্তী সময়ত 1938 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ছ'চিয়েলিষ্ট ফৰাম নামৰ এটা সাম্যবাদী আদৰ্শৰ গোটে গঢ় লৈ উঠিছিলে কিয়নো আমি লক্ষ্য কৰোঁ যেতিয়া খুব এটা ডাঙৰ সংগঠন থাকে পৰৱৰ্তী সময়ত কি হয় সেই দলটো বিভিন্ন সময়ত ভাগ হ'বলৈ আৰম্ভ কৰে তেওঁলোকৰ মাজত থকা ব্যক্তিসকলে লাহে লাহে কি কৰে তেওঁলোকক আদৰ্শসমূহ ভিন্ন হয় গতিকে ভিন্ন হোৱাৰ লগতে আমি দেখা পাওঁ যে তেওঁলোকে কি কৰে নিজৰ মতাদৰ্শ আগবঢ়ায় আৰু তেওঁলোকৰ মাজতে ভাগ হ'বলৈ আৰম্ভ কৰে যেতিয়াই তেওঁলোকৰ মাজত ভাগ হ'বলৈ আৰম্ভ কৰে তেতিয়াই আন এটা দলৰ সৃষ্টি হয় ঠিক সেইদৰে সৃষ্টি হৈছিলে ছ'চিয়েলিষ্ট ফৰাম নামৰ আন এটা সাম্যবাদী আদৰ্শৰ দল স্বাধীনতাৰ পিছত সমাজবাদী দল হিচাপে এই দলটোৱে মূৰ দাঙি উঠে যিটো ছ'চিয়েলিষ্ট ফৰাম আছিল সেইটো গঠন কৰা হৈছিলে 1938 চনত আৰু এই যিটো সংগঠন সেই সংগঠনটোৱে পিছৰ পৰ্যায়লৈ কি হৈছিলে সমাজবাদী দল হিচাপে স্বীকৃতি লাভ কৰিছিলে কেতিয়া স্বাধীনতাৰ পিছত ভাৰতবৰ্ষ স্বাধীন হৈছিলে 1947 চনত সেই বিষয়ে তোমালোকে জানা ইয়াৰ পিছৰখিনিলৈ আহিছোঁ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সমগ্ৰ ভাৰততে ৰাজনৈতিক দল গঠনত জোৱাৰ উঠিল যিহেতু কি হৈছিলে ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগতে বিভিন্ন দল গঠন হৈছে তোমালোকে ইতিমধ্যে গম পাইছা স্বাধীনতা লাভ কৰাৰ পিছত লাহেকৈ কি আহিব সংবিধান আহিল সংবিধান অহাৰ পিছত লাহেকৈ আহিব যে আমি নিৰ্বাচন পাতিব লাগে যদি নিৰ্বাচন লাগে নিশ্চয় আমাক ৰাজনৈতিক দলো লাগিব গতিকে ৰাজনৈতিক দলসমূহে সেই সময়ত কি কৰিছিলে জন্মগ্ৰহণ কৰিছিলে সেই সময়ত বিভিন্ন ধৰণৰ ব্যক্তি একলগ হৈ ৰাজনৈতিক দলসমূহৰ গঠন কৰিছিলে প্ৰথমটো সাধাৰণ নিৰ্বাচন হৈছিলে ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন হৈছিলে 1952 চনত মই আকৌ ৰিপিট কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন হৈছিলে 1952 চনত যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ থাকিবৰ কাৰণে নিৰ্বাচন পাতিবই লাগিব গতিকে নিৰ্বাচন পাতিবলৈ হ'লে আমাক ৰাজনৈতিক দলো লাগিব সেই প্ৰথমটো নিৰ্বাচন আছিলে 1952 চন যিটো বৰ্তমানলৈকে চলি আছে ইলেকশ্যন তোমালোকে জানা চেণ্ট্ৰেল লেভেলৰ যিটো ইলেকশ্যন সেইটো হৈছিল 1952 চনত ইয়াত 50ৰো অধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিলে তোমালোকে নিজে চোৱা আমি ইয়াৰ আগলৈকে 5টা ৰাজনৈতিক দলৰ বিষয়ে পঢ়িলোঁ পৰৱৰ্তী সময়ত ইমানেই ৰাজনৈতিক দল গঠন কৰিছিল যে তাতে 50ৰো অধিক দলে অংশগ্ৰহণ কৰিছিল কিন্তু মাত্ৰ 14টা দলকে সৰ্বভাৰতীয় শ্ৰেণীৰ আছিল তাৰ মানে তোমালোকে লাহে লাহে পঢ়িব লাগিব যে কোনবোৰ ৰাজনৈতিক দল কোনবোৰ আঞ্চলিক দল কোনবোৰ দলে ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰে সৰ্বভাৰতীয় পৰ্যায়ত গতিকে সেই সৰ্বভাৰতীয় পৰ্যায়ত মাত্ৰ 14টা দলেহে স্বীকৃতি লাভ কৰিছিল বাকিবিলাক আছিল ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ দল বুলি কওঁতে তোমালোকে ৰাজ্যসমূহত ৰাজ্য এখনত ক্ষেত্ৰত যিবোৰ স্বীকৃতিপ্ৰাপ্ত দল সেইবোৰক ৰাজ্যিক দল বুলি কোৱা হয় আৰু অঞ্চলভেদে কেতিয়াবা কিছুমান দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেইবোৰক আঞ্চলিক দল বুলি কোৱা হয় আঞ্চলিক পৰ্যায়ৰ যিবোৰ দল প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে ইতিমধ্যে থকা ছ'চিয়েলিষ্ট ফৰামে কৃষক মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ জন্ম দিলে যিহেতু আমি ছ'চিয়েলিষ্ট ফৰামৰ বিষয়ে পঢ়িছিলোঁ সেই ছ'চিয়েলিষ্ট ফৰামে কৃষক মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ জন্ম দিছিলে পৰৱৰ্তী সময়ত আনবোৰ দল যিবোৰ আছিলে সেইবোৰ আছিলে স্বতন্ত্ৰ দল ভাৰতীয় ক্ৰান্তি দল জনসংঘ মাৰ্ক্সবাদী সাম্যবাদী দল জনতা দল ভাৰতীয় লোকদল ভাৰতীয় জনতা দল ইত্যাদি গতিকে আমি গম পালোঁ যে ভাৰতত কেনেকৈনো ৰাজনৈতিক দলসমূহৰ জন্ম হৈছিলে আৰু পৰৱৰ্তী সময়লৈ ৰাজনৈতিক দলসমূহে কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এতিয়া আহোঁ পিছৰখিনিলৈ
সম্প্ৰতি ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেতবোৰ মুখ্য ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, তোমালোকে সকলোৱে জানা, যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বুলি কোৱা হয়, তাৰ মুখ্য নেতৃত্বত বৰ্তমান গান্ধী পৰিয়াল আছে বুলি কোৱা হয়। ভাৰতীয় জনতা দল বিজেপি দল তোমালোকে জানা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPIM, তৃণমূল কংগ্ৰেছ TMC, আম আদমি দল ইত্যাদি। এইকেইটা দল বৰ্তমান ভাৰতৰ সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত হৈ উল্লেখযোগ্য ধৰণে তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হৈ আছে। এতিয়া নেক্সট পইণ্টলৈ আহিছোঁ, আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা। যিহেতু আমি প্ৰথমে ভাৰতৰ ৰাজনৈতিক দল পঢ়িলোঁ, এতিয়া আমি আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা সম্পৰ্কেও পঢ়িব লাগিব। এতিয়া আমি এইখিনি জানিব লাগিব যে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কি আছিল। ভাৰতৰ প্ৰথমটো আঞ্চলিক দল আছিলে DMK, যাক দ্ৰাবিড় মুনেত্ৰা কাজাগাম বুলি জনা যায়, আৰু এই দলটো বৰ্তমান সময়লৈকে ব্ৰতী আছে আৰু এই দলটোৱে গুৰুত্বপূৰ্ণভাৱে আসন লাভ কৰিবলৈ এতিয়াও সক্ষম হৈয়ে আছে। চমুকৈ ইয়াক DMK বুলি কয়, দ্ৰাবিড় ফৰ D, M ফৰ মুনেত্ৰা, কাজাগাম ফৰ K, অৰ্থাৎ কেৰ পৰা গৈছে কাজাগাম, এমৰ পৰা গৈছে মুনেত্ৰা আৰু ডিৰ পৰা গৈছে দ্ৰাবিড়। গতিকে দ্ৰাবিড় মুনেত্ৰা কাজাগাম এই দলটো আছিলে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল। গতিকে তোমালোকে পিছলৈ জানিব লাগিব যে আঞ্চলিক দলসমূহ কি কাৰণে কেনেকৈ গঠন কৰা হয়। এই আঞ্চলিক দলসমূহ ভাষা, ধৰ্ম, সংস্কৃতিৰে ভৰা বৈচিত্ৰ্যময় ভাৰতবৰ্ষখনত বিভিন্ন জাতি আছে, বিভিন্ন জনগোষ্ঠী আছে, তেওঁলোকে নিজৰ নিজৰ যিবোৰ চিনাকি, নিজৰ নিজৰ যিবোৰ স্বাৰ্থ, নিজৰ নিজৰ যিবোৰ অধিকাৰ, সেইসমূহ লাভ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দল গঠন কৰে। কিন্তু প্ৰতিটো দলেই ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু স্বীকৃতি লাভ কৰিব নোৱাৰে, কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ কেইবাটাও ক্ৰাইটেৰিয়া লাগে। এতিয়া চতুৰ্থ সাধাৰণ নিৰ্বাচন হৈছিলে 1967 চনত। সেই 67 চনত বেছিকৈ ভাৰতবৰ্ষত আঞ্চলিকতাবাদী চিন্তাধাৰাই কি কৰিছিলে, গঢ় লৈ উঠিছিলে। প্ৰথমটো হৈছিলে 1952 চন, মনত ৰাখিবা। দ্বিতীয়টো হৈছিলে 1957 চন নিৰ্বাচন, তৃতীয়টো হৈছিলে 1962 চন, আৰু চতুৰ্থ সাধাৰণ নিৰ্বাচন হৈছিলে 1967 চন। এই 1967 চনত হোৱা নিৰ্বাচনটোতে ভাৰতবৰ্ষত আঞ্চলিকতাবাদী চিন্তাধাৰাসমূহে বেছিকৈ গা কৰি উঠিছিলে। এই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ চিনাক্তকৰণ বা এই ৰাজনৈতিক দলসমূহ কিয় গঠন কৰা হৈছিলে, তাৰ আঁৰত বিভিন্ন কাৰণ লুকাই আছিলে। সেই কাৰণসমূহৰ ভিতৰত প্ৰথমটো হৈছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি, অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত যিবোৰ ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণভাৱে আঞ্চলিক পৰ্যায়ৰ তেওঁলোকৰ অধিকাৰসমূহক প্ৰাধান্য নিদিয়ে বা বৈষম্য ৰাখে। সেইকাৰণে কি হৈছিলে, ৰাজনৈতিক দলসমূহ আঞ্চলিক পৰ্যায়ত গঠন হৈছিলে। দ্বিতীয়টো হৈছিলে দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা। এখন দেশত বিভিন্ন ধৰণৰ ভাষা কোৱা মানুহ থাকে, বিভিন্ন ধৰ্মৰ ব্যক্তি থাকে, গতিকে ভাষা অনুযায়ী, ধৰ্ম অনুযায়ী তেওঁলোকে আঞ্চলিক দলসমূহ গঠন কৰিছিলে। সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ। আমি সকলোৱে জানো ভাৰতবৰ্ষত হিন্দু মেজৰিটি আছে, গতিকে হিন্দু মেজৰিটিক বাদ দি যিসকল ব্যক্তি মাইনৰিটি, যিসকল ব্যক্তি সংখ্যালঘু, তেওঁলোকে নিজৰ নিজৰ অধিকাৰসমূহৰ ক্ষেত্ৰত কেতিয়াবা হীনমন্যতাত ভোগে, কেতিয়াবা নিৰাপত্তাহীনতাত ভোগে। গতিকে তেওঁলোকে কি কৰিছিলে, কিছুমান আঞ্চলিক দলৰ গঠন কৰিছিলে। নেক্সটটো হৈছে কেন্দ্ৰীয় চৰকাৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা। কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণ প্ৰৱণতা, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কি কৰিছিলে, কেন্দ্ৰক প্ৰাধান্য দিছিলে। তেওঁলোকৰ যিবোৰ সৰু সৰু ৰাজ্য আছিল, আমাৰ যিবোৰ সৰু সৰু ৰাজ্য, সেই ৰাজ্যসমূহৰ যিবোৰ বিষয়, সেই বিষয়সমূহ গুৰুত্ব দিয়া হোৱা নাছিলে। গতিকে তেওঁলোকে নিজৰ নিজৰ ৰাজ্যসমূহক অগ্ৰাধিকাৰ দিবৰ কাৰণেও আঞ্চলিক দলৰ সৃষ্টি কৰিছিলে। সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ, অৰ্থাৎ বিভিন্নখন ৰাজ্য আছে, তোমালোকে জানা ভাৰতবৰ্ষত কেইবাখনো ৰাজ্য আছে। সেই ৰাজ্য কেইখন আছে তোমালোকে লিখি ৰাখিবা বহীত। মই পিছত যেতিয়া তোমালোকৰ কপি চেক কৰিম তেতিয়া দেখিম বা তোমালোকে মোক জনাবা যে কিমানখন ৰাজ্য আছে, জনাটো নিতান্তই প্ৰয়োজন। সেই ৰাজ্যখিনিৰ লগত সকলোৰে সমদৃষ্টি নাথাকে, কেন্দ্ৰই সমদৃষ্টি প্ৰদান নকৰে, কোনোবাখন ৰাজ্যক বেছি সুবিধা দিয়ে, কোনোবাখনত কম সুবিধা দিয়ে। গতিকে কি কৰা হয়, সেইখিনি সময়ত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ হোৱাৰ কাৰণেও বিভিন্ন ক্ষেত্ৰত আঞ্চলিক দলৰ সৃষ্টি হৈছিলে। পৰৱৰ্তী কাৰণটো আছিলে ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা, অৰ্থাৎ ৰাজ্যিক ক্ষেত্ৰৰ পৰা যদি তোমালোকে এতিয়া নিজেই চোৱা, তোমালোকৰ যদি অঞ্চলৰ এজন ব্যক্তি চিলেক্ট হয়, অঞ্চলৰ এজন ব্যক্তি তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়ী হয়, তেওঁ অঞ্চলটোৰ ওপৰত বেছি গুৰুত্ব দিব, তেওঁ আনটো অঞ্চলতকৈ তোমাৰ নিজৰ অঞ্চলটোৰ ওপৰত বেছি গুৰুত্ব দিব, নিজৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কথা বেছিকৈ চিন্তা কৰিব। গতিকে সেই ক্ষেত্ৰত কি হৈছিলে, যেতিয়া আমাৰ নিজৰ প্ৰতিনিধি নাথাকে তেতিয়া আমাক কোনেও গুৰুত্ব নিদিয়ে। গতিকে এই ক্ষেত্ৰত নেতাৰ দুৰ্বলতাও আছিলে অন্য এটা কাৰণ। গতিকে এইখিনিলৈকে আমি নিশ্চয় বুজি পালোঁ এই বিষয়ে। নেক্সটটো হৈছে যে ভাৰতবৰ্ষত
থকা উল্লেখযোগ্য ৰাজনৈতিক দলবিলাক যেনেকৈ আমি ৰাষ্ট্ৰীয় দল গম পালোঁ এবাৰ আমি আঞ্চলিক দলসমূহ গম পাব লাগিব আঞ্চলিক দলসমূহৰ নাম কোৱাত কৈছে DMK তোমালোকে গম পাইছা যে DMK হৈছে দ্ৰাবিড় মুনেত্ৰ কাজাগাম AIDMK তামিলনাডুত আছে আকালি দল পাঞ্জাৱত আছে তেলেগু দেশম অন্ধ্ৰপ্ৰদেশত আছে নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰত আছে অসম গণ পৰিষদ AGP অসমত আছে মিজো নেশ্যনেল ফ্ৰণ্ট মিজোৰামত আছে শিৱসেনা মহাৰাষ্ট্ৰত আছে নাগালেণ্ড পিপলছ কনফাৰেন্স নাগালেণ্ডত আছে ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডত আছে গতিকে আমি বিভিন্ন কেইটা আঞ্চলিক দলৰ নাম জানিলোঁ ইয়াৰ পৰা অন্ততঃ 5টা তোমালোকে মনত ৰাখিবা ধন্যবাদ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এইখিনিতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'টো ইয়াৰ পিছৰ সময়ত প্ৰদান কৰা হ'ব পিছৰ যিখিনি আছে আমাৰ পাঠভিত্তিক আলোচনা ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা যাতে এইখিনি সময়ত তেওঁলোকৰো উপকৃত হয় লগতে আমাৰ চেনেলত একেবাৰে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই দিবা থ্যাংক ইউ সো মাচ